যিখন ফটোৱে জোকাৰি কৈছে মানৱতা এটা ভিডিঅ' যিটো ভিডিঅ'ই জোকাৰি যাব আপোনাক মোৰ স্বামী আৰু নাই ভয়ত আতুৰ হৈ পৰা বহু নাৰীৰ মুখত সেই এটাই বাক্য बोला कि शायद मुस्लिम नहीं है उसने उसको गोली मार दी नहीं आप মোৰ স্বামী আৰু নাই 16 এপ্ৰিলত বিয়া হৈছিল তেওঁলোকৰ বিয়াৰ পাছতে দুয়ো গৈছিল কাশ্মীৰলৈ একান্তই নিজৰকৈ অকণমান সময় কটাবলৈ কিন্তু তাতেই ৰৈ আছিল কাল অমানিশা নৱপৰিণীতা হিমানীৰ সন্মুখতে শেষ কৰি পেলোৱা হ'ল দেশৰ নৌসেনা জোৱান বিনয় নৰৱালৰ জীৱন হাতে হাত ধৰি জীৱনৰ বাটত আগবাঢ়িবলৈ শপত লোৱা বিনয় আৰু হিমানীৰ ৰঙীন জীৱনৰ সপোন শেষ কৰি পেলালে জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত বিচ্ছিন্নতাবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাসকলৰ ভিতৰত দেশৰ এজন সাহসী জোৱান আছিল বিনয় নৰৱাল বিয়াৰ মাহ হালধিৰ গুণ নাযাওঁতেই বগা সাজযোৰে আহি ভিৰ কৰিলেহি হিমানীৰ জীৱনত এজাক বৰ্বৰৰ হাতত শেষ হৈ গ'ল বিনয় নৰৱাল মঙলবাৰৰ বিয়লি বহু মাতৃৰ বুকু ফুৰা হ'ল বহু পত্নীৰ জীৱনৰ লগৰী হেৰাই গ'ল পহলগামত বৰ্বৰভাৱে চলোৱা গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা 26 জনৰ ভিতৰত এজন আছিল অৰুণাচলৰ তাগে হালিয়াং বায়ুসেনা বিভাগৰ প্ৰশাসনীয় সহযোগীৰূপে কৰ্মৰত আছিল 27 বছৰীয়া অৰুণাচলৰ তাগে পত্নীৰ সৈতে পেহেলগামৰ সেউজীয়া উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তাগে হালিয়াং পত্নীৰ সৈতে হাতে হাত ধৰি যোৱা তাগে হালিয়াং আৰু কেতিয়াও ঘূৰি নাহে ঘৰখনত আজি শোকৰ চকুলো পেহেলগামৰে আন এক ভয় লগা বৰ্ণনা শুনক अपने आप बोले ना मुझे पर थी क्या बोलते भेलपुरी खाने से मेरा पति साइड में था एक इंसान है उसने उसको गोली मार दी यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है उसने उसको गोली मार दी भेलपुरी खाई থকা অৱস্থাত বন্দুকধাৰী আততায়ীয়ে এগৰাকী মহিলাৰ স্বামীক গুলিয়াই হত্যা কৰে এটা ভাইৰেল ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে এগৰাকী মহিলাই কান্দি কান্দি কৈছে মোৰ স্বামীক তেওঁলোকে গুলিয়াই হত্যা কৰিছে হত্যাৰ পূৰ্বে তেওঁলোকে মোৰ স্বামীক সুধিছিল তেওঁ মুছলমান নেকি আৰু মুছলমান নহয় বুলি কোৱাৰ লগে লগেই স্বামীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলিছিল হিতাতেই ঢলে পৰিছিল মোৰ স্বামী क्या बोलते भेलपुरी खाने से मेरा पति साइड में था एक इंसान है उसने उसको गोली मार दी यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है उसने उसको गोली मार दी नहीं आप टेंशन मत लो अब बेटा आप यहाँ पे रहो हम साथ में হায়দৰাবাদৰ পল্লৱীয়ে হেনো কৈছিল মোৰ স্বামীৰ লগতে মোকো মাৰি পেলাও थोड़ा बताइए हुआ पति को मार दिया नहीं बेटा शांत रहो लो पानी पियो বৰ্বৰ মৌলবাদী আক্ৰমণকাৰীয়ে কৈছিল তোমাক নামাৰো মোদীক কোৱাগৈ মানুহজনীৰ মুখৰ শব্দবোৰ হেৰাই গৈছে কাষতে থিয় হৈ স্বামী হেৰুৱাই প্ৰলাপ বকি থকা আনগৰাকী মহিলাৰ মুখলৈ কেৱল মাথো চাই ৰৈছে চকুত আতংকিত নিৰ্বাক দৃষ্টি थोड़ा बताइए हुआ पति को मार दिया नहीं बेटा शांत रहो लो पानी पियो আন এক ভিডিঅ'লৈ মন কৰক উদ্ধাৰকাৰী ভাৰতীয় সেনাৰ দল দেখি ভয়ত শিয়ৰি উঠা এগৰাকী মহিলাৰ কাতৰ আহ্বান মোৰ সন্তানক নামাৰিব মোৰ স্বামীক তেওঁলোকে মাৰি পেলালে नहीं बेटा शांत रहो लो पानी पियो এয়া আজিৰ কাশ্মীৰ ধৰ্মান্ধ ধৰ্মৰ নামত মানুহৰ চিন পাহৰি যোৱা এচাম বৰ্বৰ মৌলবাদীৰ নিষ্ঠুৰতাৰ বলি হৈ জীৱনৰ ৰং হেৰাই যোৱা একাংশ মানুহৰ জীৱনৰ বিননি এয়া হাজাৰ শোকপ্ৰস্তাৱ হাজাৰ প্ৰতিবাদ হাজাৰ ক্ষতিপূৰণেও তেওঁলোকৰ পৰিয়ালৰ ৰংবোৰ আৰু কেতিয়াও ঘূৰাই আনিব নোৱাৰে সেই একেটাই প্ৰশ্ন ইণ্টেলিজেন্সৰ হাতত কিয় নাছিল এই খবৰ কাশ্মীৰৰ নৈসৰ্গিক শোভা চাবলৈ গৈ জীৱনৰ ৰং হেৰাই যোৱা এই মানুহবোৰ আৰু কেতিয়াবা ঘূৰি আহিবনে কোনে দিব ইয়াৰ উত্তৰ নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম